ৰাজনীতি জগতত পুনৰ ক্ষমতাত আহিব নোৱাৰে, এইটো সত্তা। কিয়নো তেওঁলোকৰ হিন্দুত্ববাদে এটা ভুৱা আছিল। এই ভুৱা হিন্দুত্ববাদে তেওঁলোকৰ সকলো চৰিত্ৰ উদঙাই দিলে। তেওঁলোকে হিন্দুৰ মানে মুছলমানৰ মানে পৰা ভয় খুৱাবলৈ ঘটনাৰাজি তেওঁলোকে নিজেই সৃষ্টি কৰে। সৃষ্টি কৰি হিন্দুসকলক কৈছা আমি নাথাকিলে তহঁতক ইহঁতেই মাৰিব, কিন্তু কিন্তু মাৰা মানুহটো তেওঁলোকে। গতিকে এনেকুৱা ৰাজনীতি আৰু বহুত দিন নচলিব। গতিকে সেই তেনেকুৱা এটা ভুৱা হিন্দুত্ববাদৰ মাজত মই থাকিব নুখুজিলোঁ। মোৰ হিন্দুত্ববাদ, মই হিন্দু হিচাপে মোৰ সমাজখনক মই ভাল পোৱাটো স্বাভাৱিক। মুছলমান জনক মুছলমান হিচাপে তেওঁৰ সমাজখনক ভাল পোৱাটো স্বাভাৱিক। সেইটো চবৰে অধিকাৰ আছে। তাত মোক কোনেও ক'ব নোৱাৰে যে মই কমিউনেল ক'ব জানো। মুছলমানেও ভাল পাব, খ্ৰীষ্টানসকলে তেওঁলোকৰ যিসকল আছে তেওঁলোকক ভাল পাব, ভাল পোৱাটো উচিত তেওঁলোকৰ নেতাই। গতিকে এইটো মানে সাম্প্ৰদায়িক কথা নহয়। মই যেতিয়াও